Hello guys, welcome back to my YouTube channel Conclus Motor Vlog. আজি অন্য এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনালো আৰু আজি আপোনালোকে ভিডিওৰ থাম্বনেল আৰু টাইটেল দেখি গম পাই গল কিহৰ ওপৰত ভিডিও বনাবলৈ গৈ আছো আৰু 2025 ESD Adventure খুব ধুনিয়া এটা মডেল লঞ্চ হল আৰু সেই বাইকখনত মানে পুৰণি যিখন ESD Adventure আমাৰ যিখন লৈছিল আৰু তাতকে মানে এই নতুন যেটো মডেল আহিলে বহুত বেছি চেঞ্জেস হৈ গল সো হেহেতু ভাবিলো আপোনালোকক অলপমান ৰিভিউ দিও সো আপোনালোকে ভিডিও দেখিছে আপোনালোকে মোৰ পিছফালে এফালে ESD Adventure 2025 ৰ মডেলটো আছে সো এই বাইকখন ধুনিয়াকৈ ৰিভিউ কৰি দিম আপোনালোকে ভিডিওটো চাই দি হেকলৈকে চাই থাকিব বন্ধুসকল আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি দিয়ক First, আপোনালোকে লুকটো কি সুন্দৰ লাগিছে চাওকচোন হেডলাইট দুটা দিলে ডুৱেল LED হয় আৰু এটা হল ল এটা হল হাই আৰু যেটো ESD লোগো আছে আপোনালোকে দেখিছে নহয় আৰু এটা খুব ধুনিয়াকে ফ্ৰন্টৰ যিখন মডগাৰ্ড আৰু এই মডগাৰ্ডখন ফিনিশিংটো খুব মজা দিলে আৰু যি আগৰ মডেলটো আছিল 2024 বা 23 মডেল আৰু সেই মডেলটোত এনেকুৱা ধৰণৰ আছিল খুব নৰমাল আৰু যেটো এতিয়া দিছে ইয়াত প্লাষ্টিক এডখৰ অলপমান ডিজাইনিং দিছে আৰু এই ডিজাইনিংটো দেখি খুব মজা লাগিছে আৰু বাকি তলত এখন আপোনালোকে মডগাৰ্ড পাব আৰু ফ্ৰন্টৰ টায়াৰ সাইজটো সেমে হয় 90/90 21 ইঞ্চ এলয় আৰু হুইল স্পক আপোনালোকে পাব আৰু ইয়াত টিউবলেছ টায়াৰ নহয় আৰু টিউব থকা টায়াৰ হয় বাকি সব সেমে হয় ফ্ৰন্টৰ ডিস্কৰ সাইজটো আছিল 320 ডুৱেল চেনেল ABS সিস্টেম সব একে হয় বাৰু আৰু ফ্ৰন্টৰ সাসপেনশনডাল টেলিস্কোপিক সাসপেনশন আৰু আগৰখনৰ নিচিনা সেমে হয় আৰু বাইকৰ চেঞ্জেস বুলিব আপোনালোকক মিটাৰটোত আছে আৰু ইয়াত এখন এডজাস্টেবল উইন্ডশিল্ড আছিল আৰু এইখন আপোনালোকে এডজাস্ট কৰিব পাৰিব আৰু বাকি ইয়াৰ যেটো মিটাৰ এই মিটাৰটো এডজাস্ট কৰিব পাৰিব আগৰ নিচিনা সেম আছে আৰু বাকি বাইকখন ইমান চেঞ্জেস হোৱা নাই আৰু ইয়াৰ যেটো লোগো আছে ESD ট্যাঙ্কটোত একে হয় সেম আৰু ইয়াত যদি 3D দিয়া হলে বেছি ভাল হয় কিন্তু 3D দিয়া নাই ইয়াত বাকি ইয়াৰ ট্যাঙ্ক যেটো ফুয়েল ক্যাপাসিটি হল 15.5 লিটাৰ আৰু ইয়াত আপোনালোকক এডভেঞ্চাৰ বুলি লেখা থাকিব এটো আৰু আগৰ যেটো ডিজাইনিং আৰু সেই ডিজাইনিংটো নিচিনা একদম সেম হয় বাৰু বাইকখন আৰু বাইকখনৰ যেটো ইঞ্জিন ক্যাপাসিটি হেতু হল 334 cc আৰু ইয়াৰ যেটো ম্যাক্সিমাম টৰ্ক হেতু হল 29.60 আৰু বাইকখনৰ যেটো ম্যাক্সিমাম পাৱাৰ হেতু হল 29.60 দুইটা সেম কৰি দিছে এইবাৰ বাকি বাইকখনৰ মাইলেজ সেম হয় আগৰ নিচিনা 36 to 35 কিলোমিটাৰ তেনেকুৱা ধৰণৰ দিব আৰু ইয়াৰ যেটো গ্ৰাউণ্ড ক্লিয়াৰেন্স হেতু হল 220 mm আৰু ইয়াৰ যেটো ইঞ্জিন আৰু এই ইঞ্জিনটো আগৰ মডেলটো যেটো ইঞ্জিন আছিল আৰু সেই ইঞ্জিনতকে বহুত মানে অলপমান চেঞ্জেস হল আৰু আপোনালোকক দেখা দিছো ইয়াত লেখা আছে আলফা 2 আৰু ইয়াত ইঞ্জিনৰ কাম বহুত বেছি ভাল হল হেতু মানে ESD বাইকখন বহুত বেছি মানে সেল হৈছে আৰু ইয়াৰ যেটো ইঞ্জিন 4 ষ্টক ভলভ লিকুইড কুল সিঙ্গল সিলিন্ডাৰ ইঞ্জিন হয় আৰু এক্সজস্ট সব সেমে হয় বাৰু আৰু আপোনালোকক এক্সজস্ট সাউন্ডটো শুনাই দিছো অলপ টায়াৰটো সাইজটো একদম সেম হয় 130/90 17 ইঞ্চ এলয় আৰু ইয়াত টিউবলেছ টায়াৰ নাপায় আপোনালোকেটো জানেই আৰু ইয়াত অলপমান চেঞ্জেস হোৱা দেখিবলৈ পোৱা গৈছে ইয়াত ESD বুলি লেখা আছে দেখিছেনে আপোনালোকে ইয়াত ESD আগতে এনেকুৱা ধৰণৰ নাছিলে আৰু এতিয়া দিছে মানে খুব ধুনিয়া এটা আৰু বাকি ইয়াত লাগেজ আপোনালোকক কিবা কিবি কিছুমান বান্ধি লবৰ কাৰণে দিছে আৰু বাকি ইয়াত আপোনালোকে বক্স নিব পাৰিব আৰু সবতছে চেঞ্জেস হোৱা বস্তুটো হৈছে পিছফালে আপোনালোকে চাওকচোন আগৰ যেটো মানে পিছফালৰ ব্ৰেক লাইটটো LED আছিল এতিয়া LED হয় কিন্তু ইয়াত ডুৱেল লাইট দিলে ডিজাইনিং মানে খুব বেছি মানে মস্ত লাগিছে মানে দেখিবলৈ আৰু এই বাইকখন মানে কি লুক দিছে কৈছ না ওয়াও দেখি বহুত বেছি ভাল লাগিছে আৰু বাকি সাইডৰ ইন্ডিকেটৰ আপোনালোকে দেখিছে এইকেটা একদম সেম হয় আৰু বাইকখনৰ যেটো সিট হাইটটো সেমে হয় 815 mm হয় আৰু আপোনালোকে 6 ফুট ওচৰা-ওচৰি হলে ভাল হয় আৰু তেতিয়া চলাবলৈ আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপায় আৰু আপোনালোকে যেডাল আগতে কাট অফ সেন্সৰ ষ্টেণ্ড আছিল আৰু সেমে হয় আৰু ইয়াৰ লগতে আপোনালোকে 6 স্পীড গিয়াৰ বক্স পাব আৰু ইয়াৰ যেটো ম্যাক্সিমাম স্পীড 130 to 140 খুব আৰামত যাব বাৰু সবতছে চেঞ্জেস হৈছে আৰু এটা দেখাই দিছো আপোনালোকক মিটাৰটো মিটাৰটো চাওক ইয়াত ESD আৰু এফালে ব্লুটুথ কানেক্টিভিটি আৰু ইয়াত ট্ৰেকশন কন্ট্ৰোল নাছিলে আৰু ট্ৰেকশন কন্ট্ৰোলটো ইয়াত দি দিয়া হল ইয়াত দেখিছে ABS আৰু এটো ফুয়েল আৰু এটো ব্যাটাৰী আৰু এফালে
স্পীডোমিটাৰ আৰু এইফালে RPM আপোনালোকক আৰু এইফালে গিয়াৰ টাইমটো দেখাইছে আৰু ইয়াত সাইড ষ্টেণ্ড পেলোৱা সেইটো দেখাই দিছে আৰু ইয়াত মেক্সিমাম কিমান ইয়াত কেইটামান মোড পাব আৰু সেই মোড কেইটা সেমে হৈ আছে বাৰু তথাপিও আপোনালোকক অলপমান চেঞ্জেছ কৰি দেখাই দিছোঁ বাৰু এইটো আপোনালোকে দেখিলে ৰেইন মোড এইটো প্ৰেছ কৰি আছোঁ এইফালে এইটো অফ ৰোড আৰু এইফালে আহি গ'ল আপোনালোকক ৰোড মোড আৰু বাকী ইমানখিনি আছিল চেঞ্জেছ হোৱা আৰু এইফালে আপোনালোকক চাৰ্জাৰ দিয়া আছে USB দুটা পট আপোনালোকে ইয়াত ইউজ কৰিব পাৰিব আৰু বাকী এইটো আছে আপোনালোকক সাইড ইণ্ডিকেটৰ আৰু এইফালে আছে হাজাৰ্ডছ অপশ্যন আৰু এইফালে আছে কিল সুইচ আৰু বাকী ইমানখিনি আছে বাইকখনৰ আৰু বাকী এতিয়া অকণমান ৰাইড কৰি লওঁ ৰাইড কৰি মেলি চিটিত ৰাইড কৰিম আপোনালোকক কেনেকুৱা ধৰণৰ লাগে সকলোবিলাক ক'ম বাৰু আৰু এতিয়া ভিডিঅ'টো আপোনালোকে মট'ব্লগত এনজয় কৰক আৰু বাকী ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব দাদাহঁতৰ আপোনালোকে যদি ল'ম বুলি ভাবিছে এভেইলেবল আছে ধেমাজিত ESD এডভেঞ্চাৰ নিউ 2025 মডেলটো চ' আপোনালোকে সকলোৱে ল'ব আহিব আৰু এইখন ESD এডভেঞ্চাৰ 2025 মডেল আৰু এতিয়া এইটো ৰাইড কৰিলোঁ অফ ৰাইডিঙৰ পৰা চাবি দিয়াই আছে গৰম টিকা বোলে ইয়াৰ স্পীড যিটো স্পীড বহুত মজা স্পীড হয় হয় বাইকখন ৰাইড কৰিবলৈ খুব মজা লাগে কিন্তু দেই আৰু ৰাইডিং পজিশ্যন আপোনালোকক ছেম হয় আগৰ যিটো মডেল আৰু বাকী অকল চেঞ্জেছ হৈছে আপোনালোকে দেখিলেই মিটাৰটোত হৈছে ট্ৰেকশ্যন কণ্ট্ৰল আহিলে আৰু বাকী পিছফালৰ লাইটকেইটা ব্ৰেক লাইটকেইটা এতিয়া মেইন হাইৱে পাইছোঁহি মেইন হাইৱেত অলপমান ৰাইড কৰি লওঁ নে কি কয় গাইছ আৰু ইঞ্জিনৰ কাম কৰিলে ন ইঞ্জিনটো সেইটো অলপমান মানে স্মুথ টাইপৰ লাগিছে বাৰু চলাওঁতে বাকী পুৰণা হ'লে কেনেকুৱা ধৰণৰ হয় নাজানো বাৰু কিন্তু এতিয়া খুব মজা স্পীড হয় আৰু স্পীড চাওকচোন কি সুন্দৰকৈ একদম মজাকৈ লৈ লৈছে 90-100 লৈ গৈছে ইমান কম সময়তে আৰু অলপমান চিটিত ৰাইড কৰোঁ আৰু মাই গড বুলি ক'ব লাগিব আপোনালোকে এনেকুৱা ধুনীয়া বনাইছে মানে বাইকখন আৰু এই বাইকখন বহুত বেছি চেলো হৈছে বাৰু এতিয়া সেইটো কাৰণে মানে নতুন মডেল আপোনালোকক নতুন লঞ্চ কৰি দিলে কি মজা ব্ৰেক দেখিছেনে ব্ৰেক চিষ্টেমো বহুত মজা আছে সেইটো কাৰণে অলপমান স্পীড চলাই পেলাই মানে ইমাৰ্জেঞ্চি ব্ৰেক মাৰি দিছোঁ ইমাৰ্জেঞ্চি ব্ৰেকৰো কি ধুনীয়া ABS কাম কৰিছে বাকী এতিয়া বাইকখন আপোনালোকে ল'ম নল'ম আপোনালোকৰ চইচ হয় ল'ব নল'ব কিন্তু বাইকখন যদি লয় খুব ভাল পাব বাৰু চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ইয়াত বাইক যোনটো মডেল আছে 2025ৰ সেই বাইকটো আপোনালোকে মানে কিমান ডাউন পে'মেণ্ট দিব লাগিব বা অল বাইকছবিলাক কেনেকুৱা ধৰণৰ মানে কি হয় আমাৰ একচুৱেলি আমাৰ ইয়াত আৰু ইয়াতে আমাৰ জাভা ESD আৰু BSA তিনিটা ব্ৰেণ্ডৰ বাইক পায় য'ত আমি ফাইনেন্সৰ এভেইলেবিলিটিও আছে 0 ডাউন পে'মেণ্টৰ পৰা হয় এজ পাৰ আপোনাৰ চিভিলৰ হিচাপত তো সেইখিনি হিচাপত আপোনালোকে ডকুমেণ্টেশ্যন খুব আজিকালি ডিজিটেল হয় ডকুমেণ্টেশ্যন খুব কম লাগে আধাৰ কাৰ্ড পান কাৰ্ড হ'লে আপুনি বাইক এখন লৈ যাব পাৰিব য'ত আপুনি কম ডাউন পে'মেণ্ট মিনিমাম 0 ডাউন পে'মেণ্টৰ পৰা আপুনি ধৰি লওক আপুনি বাইক ল'ব পাৰিব আৰু কম ডাউন পে'মেণ্টৰ বাইক এখন পাই যাব আপোনালোকে আহক ডকুমেণ্ট ষ্টুডেণ্টবিলাকেও ল'ব পাৰিব কলেজ ষ্টুডেণ্টবিলাক এইবিলাক যাব বাইক আপোনালোকে দেখিছে নহয় আৰু বাকী ইমানখিনি আছিল আৰু নতুনকৈ ডিলাৰটো অপেনিং হৈছে আৰু ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰটো থাকিব আপোনালোকে সকলোৱে নিব আহিব বাইক যদি লাগে কণ্টেক্ট কৰিব আপোনালোকৰ লোকেশ্যনটো অলপমান দেখাই দিছোঁ ধেমাজি টাউনৰ পৰা আপোনালোকে যদি আহে এইটো ভৰালি চুক বুলি কয় ভৰালি চুকত আৰু টেলিজনৰ মাজতে পাব বাৰু এই ডিলাৰটো চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰিব